ধুবুৰলৈ যাম, কাৰণ তাত হিন্দু মানুহৰ ঘৰ ভাঙিবলৈ লৈছে। এওঁলোকৰ ধান্দাটো কি? এওঁলোকৰ ধান্দাটো আদানী আৰু আম্বানীক মাতি দিয়া, ৰামদেৱক মাতি দিয়া, আৰু সেইটো যদি মুছলমানৰ ওপৰত আক্ৰমণ কৰিবলৈ পায় তেতিয়াহ'লে উজুক হয়, বাকী মানুহবিলাকেও তেতিয়া সমৰ্থন কৰি দিয়ে। গতিকে মই ভাবোঁ যে কালিৰ যিটো ঘটনা, সেই ঘটনাটোত আচলতে পুলিচে আক্ৰমণ কৰিছে, পুলিচে দুজন মানুহক নিহত কৰিছে, হত্যা কৰিছে, পুলিচে বহুত মানুহক আঘাতপ্ৰাপ্ত কৰিছে, আৰু পুলিচকো আঘাতপ্ৰাপ্ত কৰিছে ৰিটেলিয়েট কৰি পিছত পৰৱৰ্তী সময়ত। গতিকে এই ঘটনাটোৰ তদন্ত হ'ব লাগে, আৰু তদন্ত হৈ উচিত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু এই যে প্ৰচাৰ মাধ্যমৰ জৰিয়তে বিজেপি চৰকাৰে ব্যাপক ৰূপত বাংলাদেশী আক্ৰমণ কৰিলে অসমৰ পুলিচক, বাংলাদেশী আক্ৰমণ কৰিলে অসমৰ পুলিচক, এই ধৰণৰ যিটো অপপ্ৰচাৰ চলাইছে, এইটো শুদ্ধ অপপ্ৰচাৰ, এইটো অশুদ্ধ অপপ্ৰচাৰ, এইটো বেয়া ভুল কথা এটা প্ৰচাৰ কৰি আছে। এইটো কোনোপধ্যে মানি ল'বলগীয়া কথা নহয়। মোক প্ৰত্যেকটো সময়ৰ সেই সময়ত আমাৰ সংগঠনৰ যিখিনি মানুহে তাতে গৈ খবৰ ল'বলৈ গৈছিলে, তেওঁলোকে মোক ভিডিঅ'বিলাক দি আছিলে, কথাবিলাক কৈ জনাই আছিলে, আৰু তেওঁলোকে মোক জনাইছিলে যে আচলতে পুলিচে কেনেকৈ আক্ৰমণ কৰিছে। গতিকে মই ভাবোঁ যে আজি মই হিন্দু মানুহ হ'লোঁ বুলিয়ে মুছলমান মানুহজনক দুখ দিবৰ কাৰণে যিকোনো কথা কৈ দিলে নহ'ব। মইতো মানুহ, মুছলমান মানুহজনো মানুহ। গতিকে মুছলমান মানুহজনক যদি পুলিচে আক্ৰমণ কৰিছে, আৰু তাত যদি মুছলমান মানুহজনৰ প্ৰতি চিম্পেথি নেদেখুৱাই পুলিচক যদি হিৰো বনাবলৈ যাওঁ, এইটো অসমীয়া জাতিৰ কাৰণে লজ্জাজনক ঘটনা হ'ব।